আজিৰ এই সংবাদমেলত উপস্থিত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সংবাদকৰ্মীসকলক আমি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বহুদিন বিৰতিৰ অন্তত পুনৰবাৰ আমি সংবাদমেল সম্বোধন কৰিবলৈ ওলাইছোঁ। আচলতে পূৰ্বে আমি 2017-18 চনত বা 19 চনলৈকে যি ধৰণে সংবাদমেল সম্বোধন কৰিছিলোঁ সেই ধৰণে বৰ্তমান যদিও কৰা হোৱা নাই, কিন্তু পুনৰবাৰ আমি যেন সংবাদমেল সম্বোধন কৰি চৰকাৰলৈকে বাৰ্তা প্ৰেৰণ কৰাৰ সময় আহি পৰিছে। আপোনালোকে জানে যে 2018 চনৰ পৰা আচলতে 2016 চনৰ পৰা ধাৰাবাহিকভাৱে কৰি থকা প্ৰতিবাদ আৰু নেৰানপৰা প্ৰচেষ্টাৰ ফলত গুৱাহাটীত এখন দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিদ্যালয় এখন স্থাপন হৈছিলে। আৰু সেই সময়তে 2018 চনৰ 5 অক্টোবৰত লাঠিচালনা কৰাৰ পিছত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আমাৰ 4419টা পদ বেকলগ হৈ আছে বুলি চৰকাৰখনে আমাক লিখিতভাৱে দিছিলে। আমাৰ ওচৰত তথ্য আছে, সেই ইতিমধ্যে বহুবাৰ আপোনালোকৰ সংবাদ মাধ্যমযোগে আমি প্ৰকাশ কৰিছোঁ, আপোনালোকে প্ৰকাশ কৰিছে, ৰাইজৰ মাজত অৱগত কৰিছে। তাৰে মাত্ৰ 863টা পদ দিয়ে চৰকাৰখনে দায়িত্ব সামৰিছে। সেই সময়ত চৰকাৰখনে কৈছিলে যে পৰ্যায়ক্ৰমে এই পদসমূহ দিয়া হ'ব, আৰু সেইবাৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে পদসমূহ পূৰণ কৰা হৈছিল। কিন্তু আচৰিত কথাটো এইটোৱে যে বৰ্তমান চৰকাৰখনে আমাক অধিকটো নালাগে, যিটো আমি পাবলগীয়া 4% সেইটো আচলতে দিয়া পৰিলক্ষিত নহয়। আজি যদি চাই চৰকাৰখনে যি 1 লাখ নিযুক্তিৰ কথা কৈ আছে, যদি তাত 4% হিচাপত হয় তেতিয়াহ'লে 4,000 মানুহ নিযুক্তি পাব লাগে, কিন্তু 4,000 মানুহৰ আমাৰ কোনো তথ্য চৰকাৰখনে উলিয়াই দিব নোৱাৰে। প্ৰত্যেকটো ক্ষেত্ৰতে আমি চিঞৰিব লগা হয়। আৰু 3 ডিচেম্বৰ 2021 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শাসনভাৰ গ্ৰহণ কৰিয়ে আমাৰ বাবে বিশেষ পৰীক্ষা পাতাৰ ব্যৱস্থা কৰিম বুলি কৈছিল যদিও সেয়া আজিও কাৰ্যত হৈ নুঠিল, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ প্ৰতিবন্ধী ভাই ভনীসকলে বিভিন্ন অসুবিধাৰ মাজেৰে পৰীক্ষা গৃহত উপস্থিত হ'বলগীয়া হয় আৰু সাধাৰণ মানুহৰ লগত একেলগে পৰীক্ষা দিবলগীয়া হয়। কাৰণ যিহেতু আমাৰ আইনখনে দি থৈ দিছে যে আমাৰ 4%, আমাৰ সম্পূৰ্ণ যিটো আমাৰ আপোনাৰ কম্পিটিশ্যন হয় সেইটো আমাৰ ব্লাইণ্ডে হেয়াৰিঙে অৰ্থপেডিক আৰু আদাৰ্ছৰ লগত হয়। কিন্তু এতিয়া আমাৰ এনেকুৱা হৈ গৈছে যে আমাৰ কাৰ লগত কেনেকৈ কম্পিটিশ্যন হয় সেই কথাটো আজিৰ দিনটোত স্পষ্ট নহয় 2018 চনৰ সেই পৰীক্ষাৰ পিছত। আৰু এই কথাটো আমি চৰকাৰখনক বাৰম্বাৰ অৱগত কৰি আহিছিলোঁ। চৰকাৰখনে যেন আমাৰ কথা শুনিবলৈকে সঁহাৰিয়ে নাই বা আহৰিয়ে নাই, এনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিলক্ষিত হৈছে। আপোনালোকক ক'বলৈ পাই আজি দুখ লাগিছে আচলতে, কাৰণ যিটো সময়ত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসৰ কথা কৈ থাকে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিব্যাংগ নামেৰে আমাৰ প্ৰতিবন্ধীসকলক অভিহিত কৰিছে, কিন্তু যেন দিব্যাংগ নামটোৰে আমাক খাই থাকিবলৈকে দিছে, এনেকুৱা ধৰণৰ এটা অনুভৱ আজিৰ দিনটোত হৈছে। আৰু বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ দিনত আমি হয়তো অনুভৱ কৰিছিলোঁ যে আমাৰ হয়তো মানে কি হ'ব, উন্নয়নৰ গংগা যিহেতু তেখেতে কৈ আছে উন্নয়নৰ গংগাৰ চাগে ভাগ আমিও পাম, কিন্তু দেখা গৈছে উন্নয়নৰ গংগাৰ ভাগ পোৱাটো দূৰৰ কথা। 2017 চনৰ 7 ফেব্ৰুৱাৰীৰ দিনাখন আমি কৰা প্ৰতিবাদৰ অন্তত প্ৰতিবন্ধী আইনৰ 24 নং দফা অনুসৰি প্ৰতিবন্ধীসকলক যি পেঞ্চনৰ ব্যৱস্থা কৰা হৈছিল সেয়াও 2022 চনৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল আৰু তাৰ নামত অৰুণোদয় প্ৰযোজ্য কৰা হ'ল। কিন্তু আইনখনত স্পষ্টভাৱে উল্লেখ কৰা আছে যে এখন ৰাজ্যত থকা যিকোনো এটা আঁচনিৰ 25%ৰ অধিক প্ৰতিবন্ধী ব্যক্তিসকলে লাভ কৰিব লাগে, কিন্তু তাকে নকৰি কোনো নোসোধা নেমেলাকে আমি বাৰম্বাৰ প্ৰতিবাদ কৰি অহাৰ পিছতো বৰ্তমানৰ চৰকাৰখনে অৰুণোদয় আঁচনিৰ লগত চামিল কৰা বুলি ক'লে আৰু অসমত পাই থকা 1,60,612 গৰাকীৰ ভিতৰত আজিৰ দিনটোত কিমান প্ৰতিবন্ধীয়ে পাই আছে সেয়াও তথ্য চৰকাৰৰ ওচৰত নাই। এইটো লজ্জাজনক কথা আচলতে। গতিকে এয়াই যদি উন্নয়ন হয়, তাত আমাৰ মুখ্যমন্ত্ৰীগৰাকীক বা চৰকাৰখনক সুধিব লগা আছে, প্ৰতিবন্ধীসকল ব্যক্তি বা সমাজৰ অংগ নহয় নেকি? প্ৰতিবন্ধীসকলৰ ভোটাধিকাৰ নাই, ভোটাধিকাৰৰ মূল্য নাই নেকি? যদি আছে তেতিয়াহ'লে প্ৰতিবন্ধীসকলক আইনৰ গণ্ডিৰ ভিতৰত থকাৰ পিছতো কিয় বঞ্চিত কৰা হৈছে? আৰু এই কথা বাৰম্বাৰ কোৱাৰ পিছত শেহতীয়াভাৱে যোৱা 5 অক্টোবৰৰ দিনাখন আমি যি প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ, সেই প্ৰতিবাদী কাৰ্যসূচীত বিভাগীয় ডাইৰেক্টৰ জে বি মান্তাই আপোনাৰ আমাক লিখিতভাৱে কৈছিলে যে 10 দিনৰ ভিতৰত উচ্চস্তৰীয় কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে আমাৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লক্ষণীয় কথাটো হ'ল পৰৱৰ্তী পৰ্যায়ত পুনৰবাৰ আমি
আন্দোলনৰ দৰে কাৰ্যসূচী যেতিয়া গ্ৰহণ কৰিম বুলি গম পালে তেতিয়া যোৱা 2 নৱেম্বৰৰ দিনাখন ততাতৈয়াকৈ বিভাগৰ কমিশ্যনাৰ ছেক্ৰেটাৰী বীৰেন্দ্ৰ মিত্তাল ডাঙৰীয়াই JB মান্তা ছাৰক লগত লৈ এক সভা অনুষ্ঠিত কৰিলে আৰু এই সভাত আমি কৈছিলোঁ যে আমাক বিভিন্ন দাবী আমাৰ আছে এই দাবীসমূহ আপোনালোকে পূৰণ কৰিব প্ৰাথমিকভাৱে তেখেতসকলে কৈছিল যে আমাক তৎক্ষণিকভাৱে কৰিব পৰাকৈ আমাক অন্ততঃ কেইটামান দাবীৰ কথা কৈছিলে তাৰ ভিতৰত আমি প্ৰায়ৰিটি বেচিছত তেখেতক 3টা দাবীৰ কথা আমি দিছিলোঁ প্ৰথম দাবীটো আছিলে আমাৰ যে আমাৰ যি বেকলগ পোষ্টৰ কথা আছে এই পদসমূহ নহয় প্ৰথম নম্বৰটোত আমি দিছিলোঁ যে আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিখন পুনৰ বাহাল কৰিব লাগে আমি যিহেতু পাই থকা এখন আঁচনি কাৰণ আটাইতকৈ দুখৰ কথা আমাৰ এই ভাই ভনীসকল এঘৰতে আমাৰ দুটাকৈ ব্লাইণ্ড ল'ৰা ছোৱালী থাকে কিন্তু এতিয়া অৰুণোদয় দিয়া নামত 2জনৰ ব্লাইণ্ডৰ পেঞ্চনটো কাটি দিয়া হৈছে এঘৰত দুটাকৈ অৰ্থপেডিক ল'ৰা ছোৱালী থাকে সেয়া কাটি দিয়া হৈছে গতিকে চৰকাৰখনলৈকে এইটো আহ্বান দি পেলাই আমাক প্ৰথমটো দাবী আমাৰ দিছিলোঁ যে আমি যিটো আমি কথা কৈ আছোঁ এই দাবীটো আমাৰ পূৰণ কৰি দিব লাগে আৰু সেইদিনাখন যথেষ্ট যোগাত্মকভাৱেও তেখেতে কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত আমি এই দাবীসমূহ ৰাখিম আৰু আমি পূৰণৰ চেষ্টা কৰিম দ্বিতীয় দাবীটো আছিলে আপোনাৰ যে আমাৰ যি 4% হাৰত আমি যি পইচা আমি যি 863টা পোষ্ট বেকলগ হিচাপত দিছিলে 31/12/2018 যি ইণ্টাৰভিউ পাতিছিলে তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমাৰ এতিয়া 3 ডিচেম্বৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ নিচিনাকৈ 3 ডিচেম্বৰ 2021ত কোৱাৰ নিচিনাকৈ পুনৰবাৰ আমাৰ পৰীক্ষাটো বিশেষভাৱে পাতাৰ ব্যৱস্থা কৰিব লাগে এই ক্ষেত্ৰতে তেখেতে একমত হৈছিলে যদিও আজিলৈকে আমি তাৰ সুদুত্তৰ নাপালোঁ আৰু 3 নম্বৰটো আমি কৈছিলোঁ যে আমাৰ একমাত্ৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অসমৰে নহয় উত্তৰ পূৰ্বৰ সেইখনৰ ক্ষেত্ৰত যিটো তথৈবচ অৱস্থা হৈ আছে তাৰ আন্তঃগাঁথনি তাৰ শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহা আৰু ল'ৰা ছোৱালীৰ যিখিনি ন্যূনতম প্ৰয়োজনীয় মানে বস্তু বা ঘৰখিনিত যি ধৰণে থাকিবলগীয়া পৰিৱেশ সেইটো আমি ঠিক কৰি দিবৰ কাৰণে কৈছিলোঁ তাৰোপৰি UDID কাৰ্ড অন্য ধৰণৰ কথাখিনি তেখেতসকলে যেনেকৈ পাৰে পৰ্যায়ক্ৰমে কৰক কিন্তু তাৎক্ষণিকভাৱে এই কথাখিনি কৰিবৰ কাৰণে আমি তেখেতসকলক মানে দাবী জনাইছিলোঁ তেখেতে কৈছিলে যোৱা 2 তাৰিখৰ দিনাখন যে 5 দিনৰ ভিতৰত আমাক লিখিতভাৱে পুনৰবাৰ দিব দিছিলে আৰু আমি 5 দিনৰ সময় নলৈ যোৱা 2 দিন পিছতে তাৰ 2 দিন পিছতে অৰ্থাৎ 4/11/2024 তাৰিখে আমি তেখেতক পুনৰবাৰ এই মেমৰেণ্ডাম তেখেতৰ হাতত অৰ্পণ কৰিছিলোঁ কমিশ্যনাৰ ছেক্ৰেটাৰী প্লাছ চিফ মিনিষ্টাৰ অফিচ ডাইৰেক্টৰ সকলোলৈকে আমি এই পত্ৰখিনি আমি দিছিলোঁ কিন্তু তেখেতক 10 দিন সময়সীমাও আমি বান্ধি দিছিলোঁ 10 দিনৰ ভিতৰত আমি কোৱা নাই 10 দিনত আমাক পূৰণ কৰক কিন্তু কি হৈছে আমাক কিমানখিনি আগবঢ়াইছে আমাক ব্যৱস্থা গ্ৰহণ কৰক কিন্তু বিভিন্ন সময়ত বিভিন্ন কাৰ্য কৰি থকা চৰকাৰখনে আমাৰ কথাখিনি যেন ভাবিবলৈকে কোনো আহৰিয়ে পোৱা নাই নহয়তো তেখেতসকলে গুৰুত্ব দিয়া নাই সেইবাবে আমি আজি এই সংবাদমেলৰ জৰিয়তে এটা কথাই আপোনালোকৰ যোগেদি স্পষ্ট কৰিব বিচাৰিছোঁ যে বিশ্ব প্ৰতিবন্ধী দিৱস প্ৰতি বছৰে 3 ডিচেম্বৰৰ দিনাখন পালন কৰে এইবাৰো হয়তো পালন কৰিব বছৰত এটা দিনে প্ৰতিবন্ধীসকলৰ বাবে থাকে সেই 3 ডিচেম্বৰ তাৰিখে চৰকাৰখনে কিছু উলাহ মালাহেৰে পালন কৰে হয়তো কিছু টকাও খৰচ কৰে গতিকে আমি যদি পেটত গামোচা বান্ধি তাত ফুৰ্তি কৰিব যাবলৈকে আমাৰ আহৰি নাই অহা 3 ডিচেম্বৰৰ ভিতৰত যদিহে চৰকাৰখনে আমাৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়ে সেইদিনাখন কিন্তু আমি কোনো কাৰণত মই দিছপুৰ ঘেৰা বুলি নকওঁ কোনো কাৰণত চৰকাৰখনে পাতক চৰকাৰখনে ফুৰ্তি কৰক কাকলৈ কৰে সেই সুস্থ মানুহকেইজনে কৰক সেই ডাইৰেক্টৰে কৰক কমিশ্যনাৰে কৰক চৰকাৰৰ মন্ত্ৰী বিষয়াই কৰক কিন্তু প্ৰতিবন্ধী মানুহসকলে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে বা প্ৰতিবন্ধী ব্যক্তিসকলে এই যি দাবী আমাৰ আছে যিখিনি আমাৰ প্ৰাপ্য ন্যায্য অধিকাৰ এইখিনি যদি ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু শান্তিত কোনো থাকিব নিদিওঁ একদম চিধা কথা সেইদিনাখন আমি কোনো বেলেগ কথা নাই দিছপুৰৰ ইয়াতে বহিম তেখেতসকলে যদি সেইদিনাখন প্ৰতিবন্ধী দিৱসৰ দিনাখন তেওঁলোকে পাতক আৰু ইফালে আমাক মাৰক একদম চিধা চিধি কথা চৰকাৰখনক আজি এই সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাখন তেখেতসকলে আমাৰ যদি দাবী পূৰণ কৰাৰ পৰিৱৰ্তে অকল উলাহ মালাহ কৰি তেখেতসকলে ৰাইজৰ আগত বা মানুহৰ আগত এইটোৱে বুজাব বিচাৰিছে যেন প্ৰতিবন্ধীসকল সুখত আছে গতিকে তেখেতসকলে সুখৰ সংজ্ঞাটো কি ধৰণে দাঙি ধৰে সেইদিনাখন দাঙি ধৰিব আৰু সেইদিনাখন হ'ব পৰা আমাৰ ওপৰত যদি লাঠি চালনা কৰে 2018 চনত কৰিছে আমি তাৰ কাৰণে সাজু আছোঁ মই আকৌ কৈছোঁ 855 জন শ্বহীদৰ বিনিময়ত যদি অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু 2018 চনৰ 5 অক্টোবৰত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ দৰে যি ধৰণে ইয়াত সেনানায়ক ডায়াৰৰ ভূমিকাত অৱতীৰ্ণ হৈ DCP অমিতাভ বসুমতাৰীয়ে মানে লাঠি চাৰ্জ কৰিছিল পুনৰবাৰ যদি 3 ডিচেম্বৰত কৰে তাৰ কাৰণে কিন্তু সাজু আছোঁ আৰু কৰক চৰকাৰখনক যদি ইমানেই বলিদানৰ প্ৰয়োজন আমি বলিদান দিম
তাৰ কাৰণে আমি সাজু আছোঁ। কিন্তু এটা কথা নিশ্চিত, চৰকাৰখনে আজিৰ পৰা সাজু হওক যে আমাৰ হয় আমাৰ প্ৰাপ্য দিব লাগিব, নহ'লে তেখেতসকলে আমাৰ ওপৰত যি ধৰণৰ দমনমূলক শাস্তিমূলক ব্যৱস্থা কৰিব খোজে তেখেতসকলে কৰিবৰ কাৰণে সাজু হওক। নমস্কাৰ। আমাক চৰকাৰে যি 4% জবৰ সংখ্যা 4% দিম বুলি কৈছিল, তাৰে সেই 4% আধাও আজিলৈকে পূৰ নহ'ল। চৰকাৰে ঠিক তেনেদৰে আমাক অৰুণোদয় আঁচনি আমাৰ অধিকাৰ বুলি কোৱাৰ পিছতো আমি প্ৰতিমাহে তাৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া হয়, চৰকাৰক আহ্বান কৰিবলগীয়া হয়। চৰকাৰে যদি দিব নোৱাৰে চিধা কথা নহয়, সেইটোৱে আমি এবাৰকৈ নহয়, আমি এনেকৈ প্ৰতিবাৰে চব যিখিনি অধিকাৰ আমাক দিম বুলি কয়, কিন্তু আমি আন্দোলন কৰিহে পাবলগীয়া হয়। আমাক যদি নহয় তেতিয়া 3 ডিচেম্বৰ দিনাখন যদি আমাক যিখিনি আমি বিচাৰি আছোঁ, ইমান সোধাৰ পিছত আমি প্ৰতিবাৰে আন্দোলন কৰাৰ পিছতো আমাৰ যিখিনি অধিকাৰ সেইখিনি দিয়া নাই আমাক এতিয়ালৈকে। তাৰ কাৰণে আমি 3 ডিচেম্বৰত আমাক চৰকাৰে কথা দিয়ক আমাক যাতে এইখিনি পূৰ কৰি দিব পাৰে। নমস্কাৰ। আমাৰ নৰ্থ ইষ্টত একমাত্ৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ বাবে মানে স্পেচিয়েলি ব্লাইণ্ডৰ কাৰণে যিখন কলেজ আছে, সেইখন মানে আচলতে 19ত যিটো ষ্টাৰ্ট কৰা হ'ল, এতিয়া যদিও আমাৰ ষ্ট্ৰাকচাৰখিনি ভাল মানে পূৰণ হৈ আছে লাহে লাহেকৈ, কিন্তু তথাপিও আমাৰ ইণ্টাৰনেল মেটাৰ্ছবোৰত মানে চৰকাৰী বিষয়াসকলে ইনভেষ্টিগেটটো নকৰে, প্লাছ আৰু আমাৰ টিচাৰৰ দৰমহাখিনি ৰখাই দিয়া হৈছে। মাহ ধৰি মানে তেখেতসকলে দৰমহা নাপায়, আৰু কিন্তু আমাৰ টিচাৰখিনিয়ে কষ্ট কৰি আমাক শিকাব আহে। সেইবোৰ মেটাৰৰ ওপৰত মানে ইনভেষ্টিগেট কৰিব লাগে, মানে বিচাৰ খোচাৰ কৰিব লাগে যে ক'ত কি হৈছে, কি কৰিলে ভাল হ'ব। আৰু কেৱল সেইটোৱে নহয়, অৰুণোদয় আঁচনিৰ বিষয়ে ক'লে, এইটো যিটো আমাৰ ডিজেবল পেঞ্চনৰ লগত মাৰ্জ কৰি দিছে, সেই মাৰ্জ কৰি দিয়াটো আচলতে আমাৰ কাৰণে লাভদায়ক নহ'লে। মানে যিহেতু চাওক, আমাৰ এতিয়া মই যিহেতু ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট হয়, এতিয়া ফৰ্ম ফিল আপৰ কাৰণে আমি 2000 বা 2500 ইমানমান ফৰ্ম ফিল আপৰ ফিজ, তাৰপিছত আকৌ ৰেজিষ্ট্ৰেশ্যনৰ ফিজ, এইবোৰ দিওঁতে মানে প্ৰত্যেকবাৰে আমি ঘৰৰ মানুহক মানে ফোন কৰি বা মানে সুধিবলগীয়া হয় বা ক'বলগীয়া হয়। ঠিক তেনেকুৱা মানে যদি আমাৰ ডিজেবল পেঞ্চনটো যদি হৈ গ'লে হয়, অৰুণোদয়ৰ লগত মাৰ্জ নকৰি যদি ডিজেবল পেঞ্চনটো যদি আমাৰ থাকিলে হয়, তেতিয়াহ'লে আমি নিজে মানে কিছুমান বস্তুটো আমি নিজে ডিপেণ্ডেণ্ট হয়, নিজৰ ওপৰত ডিপেণ্ডেণ্ট হয়, মানে আমি নিজে মানে কিছুমান বস্তু পে' কৰিব পাৰিলোঁ হয়তো। তো সেইবোৰ এটা ডাঙৰ প্ৰব্লেম আচলতে, সেইবোৰৰ ওপৰত মানে চৰকাৰে গুৰুত্ব দিব লাগে। কথাই নিশ্চিত আৰু যে মানে 3 ডিচেম্বৰৰ দিনাখন মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ আগতে বা চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, নহ'লে কিন্তু আমি অন্য নালাগে, আমাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ অকল কাৰ্যকৰী সদস্যখিনি আহিলেও অন্ততঃ 1000 মানুহ গোট খাব এইবাৰ। সেই 1000 মানুহেদি হ'লেও আমি ইয়াত কাৰ্যসূচী কৰিম মানে কাৰ্যসূচী কৰিবৰ কাৰণে নাও, সেইদিনাখন কিবা সোধাতে নাযাওঁ, হয় কিবা এটা লৈ যাম, নহ'লে তেখেতসকলৰ ফালে চৰকাৰে যি ভাল হয় দেখিব তাকে আমাক কৰিব, কিন্তু সোধাতে ঘৰলৈকে নাযাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।